মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে সুধি আছিলে যে চেবাৰ নতুনকৈ ক্ৰিয়েট কৰা চেণ্টাৰৰ লিষ্টখন আমি ক'ত পাম বা আমি কেনেকৈ চাব পাৰিম। গতিকে মই তোমালোকক গোটেইখিনি দেখুৱাই দিম, তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ইয়াতে তোমালোকে চোৱা এই PDF-টোত ইয়াতে দিয়া আছে চিৰিয়েল নাম্বাৰ, ঠিক আছে। নেক্সট দিয়া আছে চেণ্টাৰৰ কোডসমূহ, নেক্সট দিয়া আছে চোৱা নেম অফ নিউলি ক্ৰিয়েটেড চেণ্টাৰ। বহুতে এই নিউলি ক্ৰিয়েটেড চেণ্টাৰৰ নামসমূহ জানিব বিচাৰি আছিলে বহুতো ছাত্ৰ-ছাত্ৰীয়ে, গতিকে তোমালোকে আজিৰ এই ভিডিঅ'টোত জানিব পাৰিবা। নেক্সট আছিল লিষ্ট অফ ফিডাৰ স্কুলছ আৰু ইয়াতে ৰিমাৰ্কছ দিয়া আছিল, ঠিক আছে। এনেকুৱা ধৰণে তোমালোকে এই PDF-টোত যেতিয়া তোমালোকে ডাউনলোড কৰি ল'বা, ইয়াতে তোমালোকে গোটেইখিনি ডিটেইলছ চাব পাৰিবা। এতিয়া বহুতো ছাত্ৰ-ছাত্ৰীয়ে নাজানে যে এই PDF-টো আমি ক'ত বা কেনেকৈ ডাউনলোড কৰি আমি চাব পাৰিম। গতিকে মই তোমালোকক দেখুৱাই দি আছোঁ, তোমালোকে শেষলৈকে চাই থাকা আৰু তোমালোকৰ স্কুলখনৰ নাম তোমালোকে কমেণ্ট ছেকশ্যনত জনাবাচোন। তাৰবাবে তোমালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ব্ৰাউজাৰৰ চাৰ্চ বাৰত তোমালোকে চেবা বুলি লিখি চাৰ্চ কৰি দিবা। চাৰ্চ কৰি দিয়াৰ পিছতে চেবাৰ যিটো অফিচিয়েল ৱেবছাইট আছে তোমালোকে এইটো দেখিবলৈ পাবা। ফাৰ্ষ্ট ৱেবছাইটত ক্লিক কৰি দিবা। ফাৰ্ষ্ট ৱেবছাইটত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণে আহিব, ঠিক আছে। তোমালোকে অলপমান তলৰ ফালে স্ক্ৰল কৰিবা। স্ক্ৰল কৰাৰ পিছত তোমালোকে ইয়াত দেখিবলৈ পাবা ন'টিফিকেশ্যনছ, ঠিক আছে। ইয়াতে থকা এই ন'টিফিকেশ্যনখিনি তোমালোকে ভালদৰে চাবা, অলপ তলৰ ফালে স্ক্ৰল কৰিবা। যদি তোমালোকে স্ক্ৰল কৰি থকা ইয়াতে তোমালোকে বিভিন্ন ডিটেইলছ পাবা, তোমালোকে চেবাৰ ফালৰ পৰা আপলোড কৰা গোটেই ডিটেইলছ তোমালোকে ইয়াতে পাবা। ইয়াৰ শেষত চোৱা ধুনীয়াকৈ দিয়া আছে লিষ্ট অফ নিউলি ক্ৰিয়েটেড চেণ্টাৰ্ছ ফৰ HSLC এক্সামিনেশ্যন 2025। তোমালোকে চিম্পলি এই এৰ'টোত ক্লিক কৰি যদি দিয়া তোমালোকে PDF-টো ডাউনলোড কৰি ল'ব পাৰিবা, ঠিক আছে। মই যিহেতু আগতে ডাউনলোড কৰিছিলোঁ, ডাউনলোড ফাইল এগেইন আহি গৈছে। ডাউনলোড কৰাৰ পিছত এনেকুৱা ধৰণে তোমালোকে PDF-টো চাব পাৰিবা। আশা কৰিছোঁ তোমালোকে সোধা প্ৰশ্নৰ উত্তৰ পাই গ'লা কেনেকৈ ডাউনলোড কৰিব লাগে। যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছে বা উপকৃত হৈছে বুলি ভাবা, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।